জয় হিন্দ নমস্কাৰ। তো কেনেকুৱা আপোনাৰ খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। তো বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ মানে এটা আলোচনাৰ ওপৰত বেছ কৰি এটা ভিডিঅ' লৈ আহিছোঁ। আলোচনাৰ বিষয়বিলাক আছিল এনেকুৱা ধৰণৰ নিউ ভেকেঞ্চি, আপকামিং ৰিজাল্ট আৰু আপোনাৰ প্ৰিপাৰেশ্যন। তো সকলো হয়তো ইতিমধ্যে গমেই পালে নতুন ভেকেঞ্চি কিমান কি ওলাই আছে, কি হৈ আছে। চাওক, ৰিজাল্টৰ ক্ষেত্ৰত মানে এটা কথাই ক'ম যে ট্ৰেন্সপৰ্ট লাইনৰ এটা কথা নাছে জানো, মানে লিখা নাথাকে জানো ওপৰত কেতিয়াবা যে বেটাৰ লেট দেন নেভাৰ। একেবাৰে যাই নোপোৱাতকৈ বা একেবাৰে নোহোৱাতকৈ পলম হয় ভাল। তো ইয়াৰ দ্বাৰা এইটোও ক'ব খুজিছোঁ যে পলম হওক কথা নাই, জাষ্ট মানে সকলোৰে ৰিজাল্ট ভাল হ'ব লাগে, সকলোৰে মনৰ আশা পূৰণ হ'ব লাগে, সকলোৱে মানে খাকি বাৰ্ডি পিন্ধিব পাৰিব লাগে বাছ। এতিয়া কথা হ'ল ৰিজাল্টৰ কাৰণে যিহেতু এটা মানে এপইণ্টমেণ্ট চেৰিমনিৰ কাৰণে যিটো এটা ডেডলাইন দি দিছে 10 অক্টোবৰ, তাৰ আগত নিশ্চয় ৰিজাল্টবিলাক পাই যাব আপোনালোকে। তো মই ভাবোঁ ৰিজাল্টৰ কাৰণে আৰু মানে বাচাই থাকিব নালাগে, এনেও আহি যাব। টেনশ্যন হ'বই, এইখিনি সময়ত হৈ যায় বাৰু, চবৰে হৈছে এইখিনি টাইমত টেনশ্যন। তো এতিয়া কথা হ'ল ভেকেঞ্চিটো যিটো ওলাইছে আপোনাৰ 11,342টা নেকি চামথিং কিবা এটা। তো চাওক, এইটো ভেকেঞ্চিৰ ক্ষেত্ৰত মই এটা কথাই ক'ম, মানে এইটো অসম পুলিচ ডিপাৰ্টমেণ্টৰ যিখিনি কেলকুলেশ্যন বা যিমানখিনি খালী ভেকেঞ্চি দেখাইছে, ইয়াৰ 50%ৰ ৰিক্ৰুইটমেণ্ট হৈ যোৱা নাই জানো? অলৰেডি 5,000 চামথিং কিবা এটাৰ ভেকেঞ্চিৰ ৰিক্ৰুইটমেণ্ট হৈ আছে। এতিয়া ৰিজাল্টটোহে বাকী আছে, কেৱল ফাইনেল ৰিজাল্টটো। বাকী ষ্টেজ গোটেইখিনি কমপ্লিট, এতিয়া ৰিজাল্ট পাব্লিছ কৰিব। ঠিক আছে, তো তাৰমানে চাওক 11,000ৰ পৰা আধা গুচি গ'ল। ঠিক আছে, তাৰপিছত যিখিনি ধৰক আপোনাৰ হাই ৰেংকিং যিবিলাক ভেকেঞ্চি, ADGP, SP, SSP, AIGP, এইবিলাক ভেকেঞ্চিটো ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট কেতিয়াও নহয়। এইবিলাক প্ৰমোশ্যনেলি মানে প্ৰমোশ্যন হৈ পেলাই সেইবিলাক ভেকেঞ্চিবিলাক ভৰ্তি হ'ব। ঠিক আছে, তো এইবিলাকৰ আশা আমি কৰিব নোৱাৰোঁ। তাৰপিছত যিটো ASI, আগতে হৈছে ASIৰ ভেকেঞ্চি ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, এতিয়া আজিকালি নাই এইবিলাক। চব এইবিলাক ধৰক ডিপাৰ্টমেণ্টেলি এক্সাম দি পেলাইহে মানে পাই আছে ASIৰ ভেকেঞ্চিটো। তাৰপিছত আৰু এটা কথা হ'ল কি যে এতিয়া ABB 4,500 এনেকুৱা চামথিং কিবা দেখাইছে। তো সেইখিনিতো এক্সপেক্ট কৰিব নোৱাৰে। তাৰে আধা কিজানি ৰিক্ৰুইটমেণ্টত হৈ আছে, তাৰপিছত বাকী আধাখিনি হয়তো ক'ৰবাত 1,500 মানে চাগে নতুন ভেকেঞ্চি ওলালে। তো এতিয়া টোটেল ভেকেঞ্চিৰ কিমান নটিফিকেশ্যন ওলাব সেইটো কোনেও ক'ব নোৱাৰে। আৰু এটা কথা কি, মানে ডিপাৰ্টমেণ্টৰ কিছুমান ইনফৰমেশ্যনটো আমাতকৈ মানে বেটাৰ এই বেলেগ ল'ৰা ছোৱালীবিলাকে বেছি পায়। তেনে আপোনালোকে এইবিলাক খুচৰি থাকিব পাৰে, আমি নোৱাৰোঁ। মানে আমি খুচৰি থাকিলে এইটো বেয়া মানে প্ৰব্লেম হয়। এতিয়া কথা হ'ল যিমানখিনি ভেকেঞ্চি মানে এক্সপেক্ট কৰিছে আপোনালোকে, সেইটো ভুল হ'ব। DSP ভেকেঞ্চিটো বাৰু ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হয়, কিয়নো মানে যিটো APSCয়ে কণ্ডাক্ট কৰে, যিটো APSC যিটো ছেকেণ্ড ৰেংকিং যিটো ভেকেঞ্চি 55 নে আৰু চামথিং প্লাছ এড কৰি পেলাই যিটো মানে ইতিমধ্যে ৰিচেণ্টলি মানে প্ৰিলিমছ হৈ যোৱা নাই জানো, সেইটো DSPৰ ভেকেঞ্চি আছিলে। সেইখিনি আৰু বৰ্তমান হয়তো কিবা খালী কৰি পেলাইতো DSPৰ এইটো 145 নে কিবা দেখাইছে। তো তাৰে আধা ৰিক্ৰুইটমেণ্ট হৈ আছে, এতিয়া মেইনছ হ'বলৈ বাকী আছে। তো সেইটোহে হয়তো ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হয়। বাকী ওপৰৰ যিমান ৰেংকিং আছে সেইবিলাক আপুনি মই আশা কৰি লাভ নাই, বুজিছে। তো সেইবিলাক গ'ল। তাৰপিছত এতিয়া কথা হ'ল যে এক্সপেক্টেড এটা ভেকেঞ্চি কিমান ওলাব পাৰে। দিনক দিনে ধৰক পষ্টবিলাক কমি আহি আছে, মানে খালী ভেকেঞ্চিবিলাক কমি আহিছে। তথাপি হ'লেও ইয়াত এটা আশা কৰিব পাৰি যে ইয়াত যিমানখিনি ভেকেঞ্চি দেখাইছে, ইয়াত এটা বস্তু দেখুওৱা নাই, মানে ফৰেষ্টৰ যিটো মানে CM ছাৰে ফৰেষ্টৰ কথাটো বেছি কৈ আছিলে। তো ফৰেষ্টৰ ভেকেঞ্চিৰ কথা যিহেতু ইয়াত মেনশ্যনে নাই, তেতিয়াহ'লে আশা কৰিব পাৰি যে ফৰেষ্টৰ কাৰণে নিশ্চয় কিবা এটা ভাল পৰিমাণৰ এটা ভেকেঞ্চি ওলাব। ঠিক আছে, তো ভেকেঞ্চিৰ ক্ষেত্ৰত এইখিনিয়ে, মানে যিমানখিনি দেখাইছে ইমান এক্সপেক্ট কৰিব নালাগে। তাৰপিছতো মই কথা এটাকে ক'ম যে আমাৰ ভেকেঞ্চিলৈ মেটাৰ হ'ব নালাগে, মেটাৰ হ'ব লাগে জাষ্ট ৰিকুৱাৰমেণ্টটো পাতিব লাগে। কেৱল ৰিকুৱাৰমেণ্ট হ'ব লাগে, তাৰপিছত যেনেকৈ নহওক নিজৰ বেষ্ট দেখাই দিয়ক, নিশ্চয় এদিন সফল হ'ব। এইটোৱে মানে গভৰ্ণমেণ্টক থেংকছ দিব লাগিব, বুজিছে। তাৰপিছত এতিয়া কথা হ'ল যে প্ৰিপাৰেশ্যনটো চাওক, দিনক দিনে কম্পিটিশ্যনবিলাক কিমান বাঢ়ি গৈ আছে আপোনালোকে সকলোৱে জানে। তো সেইকাৰণে ভাবিছোঁ ভেকেঞ্চিও কম আহিব। তো হ'লেও মানে ডিপাৰ্টমেণ্টেলি এটা কথা কোৱা যায় পুলিচৰ, কি জানে যে অসম পুলিচৰ ফালৰ পৰা, অসম পুলিচ ডিপাৰ্টমেণ্টৰ ফালৰ আপোনাক টকা পইচা ৰেচপেক্ট কি দিছে কি দিয়া নাই সেইটো মেটাৰ নকৰে, বাট আপোনাক এটা সুস্বাস্থ্যৰ গৰাকী হিচাপে গঢ় দি পেলাই আপোনাৰ পৰিয়ালত আপোনাক এটা গিফ্ট আকাৰে দিয়ে। বাছ এইটো দিব পাৰে বুলি মানে অসম পুলিচৰ মানে এটা মানে কাষত আছে, এটা মানে বচন এষাৰি আছে, বুজিছে। তো সেইকাৰণে কৈছোঁ নিজৰ স্বাস্থ্যটোক, এনেকুৱা নহয় যে চাকৰি পোৱাৰ পিছত আপুনি ফিট থাকিব, ফিজিকেলি ফ্লেক্সিবল হৈ থাকিব, তেনেকুৱা নহয়। বিশেষকৈ যিহেতু ৰিকুৱাৰমেণ্টবিলাক বহুত হাৰ্ড আজিকালি। তো সেইকাৰণে এতিয়াৰ পৰাই নিজক মানে এনেকৈ তৈয়াৰ কৰি ৰাখক যাতে যিকোনো পৰিস্থিতিত আপুনি নিজকে ফেচ কৰিব পাৰে। এতিয়া ধৰক আজি ধৰক ময়ো ৰানিং কৰিলোঁ, মানে ৰানিং ধৰক আল্টিমেটলি চবেইতো কৰিবই লাগিব, আপোনালোকৰ বেছিকৈ ৰানিং কৰিব লাগিব। ধৰক যিহেতু আমি সোমাইছোঁ পুলিচত, গতিকে আমাৰ 2 দিন কম হ'লেও অসুবিধা নাই। এনেই নিজৰ ফিটনেছৰ কাৰণে কেতিয়াবা ৰানিং কৰা যায়। সেইকাৰণে কৈছোঁ যে আপোনালোকে কণ্টিনিউ বেচিছ এটা ৰানিঙৰ এটা শ্বিডিউল এটা বনাই লওক। যেনেকুৱা ধৰক এতিয়া বৰ্তমান 2 টাইমছো ৰানিং কৰিব পাৰে। আপুনি 2 টাইমছ এইকাৰণে ৰানিং কৰিব লাগে কাৰণ লগৰবিলাকে যেতিয়া বেছিকৈ কৰিব তেতিয়া আপুনিতো বেছি কৰিব লাগিব। এনেকুৱাতো নহয় যে আপুনি 1 টাইম কৰিলেই যে
হ'ব তেনেকুৱা নহয়, কাৰণ যিবিলাকে যোনে যাতকৈ বেটাৰ হ'ব পাৰে, বেটাৰ যোনে পাৰফৰ্মেঞ্চ দেখাব তাৰেতো চিলেকশ্যন হ'ব ন। তো সেইকাৰণে কৈছোঁ যে এতিয়াৰ পৰা 2 টাইমছ ৰানিং কৰাৰ চিডিউল বনাই লওক আৰু খোৱা লোৱা সদায় ভালকৈ কৰক। বিশেষকৈ টোপনিটো ভাল লাগিব, 8 ঘণ্টা টোপনি মাৰিবলৈ ট্ৰাই কৰক, ঠিক আছে। সোনকালে হ'লে এনেও সোনকালে উঠিব পাৰিব, টোপনিটো হৈ যাব, অযথা সময় নষ্ট নকৰিব। পানী বেছি পৰিমাণে খালেহে বডিটো হাইড্ৰেট হৈ থাকিব। ডিহাইড্ৰেট হ'লেতো মানে আপোনাৰ এনাৰ্জি, মটিভেশ্যন চব এইবিলাক একো নাথাকে, চব একদম মানে নাইকিয়া হৈ যাব। সেইকাৰণে বডিক সদায় মানে হাইড্ৰেট কৰি ৰাখিব লাগে, ঠিক আছে। আৰু কেৱল ফিজিকেল প্ৰিপাৰেশ্যন নহয়, ইয়াৰ লগত ধৰক মানে এতিয়াৰ পৰাই মেণ্টেলি অৰ্থাৎ ৰিটাৰ্ণৰ কাৰণে প্ৰিপাৰেশ্যন অলপ চলপ কৰি যাব, বেছি কৰিব নালাগে। পাৰ ডে বেছি যদি 20 মিনিট বা আধা ঘণ্টাও যদি প্ৰিপাৰেশ্যন কৰে নহয়, বহুত একদম মানে উৰি যাব পাৰিব ৰিটাৰ্ণৰ ক্ষেত্ৰত, বুজিছে। আলোচনাৰ বিষয় বহুত আছিলে, কৰিম নিশ্চয় পিছলৈকে। তো সময় হ'লে নিশ্চয় ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু কিহৰ ওপৰত মানে ভিডিঅ' লাগে নিশ্চয় জনাব নাপাহৰিব। যদি কিছু ইম্পৰ্টেণ্ট বিষয়ৰ ওপৰত যদি ভিডিঅ' লাগে তেতিয়াহ'লে নিশ্চয় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব, ঠিক আছে। তো ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বৰ্তমানলৈকে এইখিনিয়ে। তো লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে জয় হিন্দ, জয় ভাৰত।